উত্তৰ জামুগুৰি হৰিকীৰ্তন সংঘই আজি এই চাৰিপুখুৰী অঞ্চলত আৰু মধ্যপাটিত আমাৰ এই হৰিকীৰ্তনৰ আয়োজন কৰিছে। গতিকে মই আয়োজকসকললৈ বিশেষভাৱে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে আধ্যাত্মিক এক পৰিৱেশ ইয়াত আৰু গোটেই পৰিৱেশটো আমাৰ হৰিনামৰে মুখৰিত হৈ আছে। ইয়াৰ আকাশ বতাহ সকলো হৰিনামৰে মুখৰিত হৈ আছে। ই এক বৈকুণ্ঠপুৰীত পৰিণত হৈছে। গতিকে উদ্দেশ্যই হৈছে শান্তিৰ কাৰণে, সকলোৰে মংগলৰ কাৰণে, আমাৰ যাতে সকলোৰে অপায় মংগল দূৰ হৈ সুখ সমৃদ্ধি নামি আহে, আমি যাতে শান্তি সম্প্ৰীতি মৰম চেনেহ সদ্ভাৱৰে সমাজখনত সকলোৱে মিলিজুলি বসবাস কৰিব পাৰোঁ আৰু আমাৰ ল'ৰা ছোৱালীও মানৱ সম্পদ হওক। আমি যাতে সকলোৱে একেলগে এই অঞ্চলৰ উন্নয়নো কৰিব পাৰোঁ, তাৰ কামনাত মই আজি হৰিকীৰ্তনৰ এই সেৱাৰ স্থলীত সেৱা আগবঢ়াইছোঁ, প্ৰাৰ্থনা কৰিছোঁ সকলোৰে মংগলৰ কাৰণে। আৰু আমি যিহেতু চৰকাৰত আছোঁ, আমাকো কাম কৰিবৰ কাৰণে, ৰাইজৰ সেৱা কৰিবৰ কাৰণে আমাক শক্তি দিয়ক। আমি যাতে ৰাইজৰ সমস্যা সমাধান কৰিব পাৰোঁ, সেৱা কৰিব পাৰোঁ, ৰাইজক যাতে সুখে সন্তোষে আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি শক্তি বিচাৰি প্ৰাৰ্থনা জনাইছোঁ। মই আশা কৰিছোঁ সকলোৰে মংগল হ'ব। এই হৰিকীৰ্তনে সকলোকে শান্তিত আমি থাকিবৰ কাৰণে আমি সক্ষম হ'ম।